আপোনাৰ বাৰু মাছ খাবলৈ মন গৈছে নেকি? যদি বজাৰলৈ গৈ মাছ নাপালে তেতিয়াহ'লে ঘৰত আহি নিজেই কেনেকৈ মাছ বনাই খাব। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ একেবাৰে শেষলৈকে চাওক, তাৰপিছত নিজেই মাছ বনাই খাই থাকক। ৰেডি কৰি লোৱা হৈছে চয়াবিন, ৰঙালাও। এইফালে ৰঙালাও মিহি মিহি কৰি কাটি টুকুৰা কৰি আছে। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব স্ক্ৰিপ্ট নকৰাকৈ, তেতিয়াহে বুজি পাব সকলো। কেৰাহী পাতি ৰেডি। এতিয়া কেৰাহীত প্ৰথমে পানীখিনি দি লৈছে। পানীখিনি দি এতিয়া এই প্ৰথমে ৰঙালাওখিনি বইল কৰি লোৱা হ'ব। অকণমান নিমখ দি দিছে, তাৰপিছত ৰঙালাওখিনি বইল কৰিবলৈ দিয়া হ'ব। বাছ, তাৰপিছত ৰেডি কৰি লৈছে সকলো মা মছলা, আদা নহৰুৰ পৰা আদি কৰি জলকীয়া গুড়া, হালধি, তাৰপিছত জালুক, জিৰা, এনেকৈ গোটেইখিনি পিচি ৰেডি কৰি ল'লে। তাৰপিছত এইফালে চাওক, ৰঙালাও অলৰেডি বইল হৈ গ'ল আৰু চয়াবিনো গৰম পানীত দি কোমলাই থৈ দিলে, চয়াবিনো ৰেডি হৈ গ'ল। এতিয়া ৰঙালাওখিনি ধুনীয়াকৈ পানী এটোপালো থাকিব নোৱাৰিব, খুব ধুনীয়াকৈ নমাব লাগিব। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি স্পেচিয়েল, কাৰণ আজি এই ৰেচিপিটো হ'বলৈ গৈ আছে আনকমন ৰেচিপি। কাৰণ ডুপ্লিকেট মাছ বনোৱাৰ পদ্ধতি যেতিয়া নে কি কয় ৰাইজসকল, একেবাৰে শেষলৈকে চাই থাকক কেনেকৈ কি কৰি আছে দেই। অকণমান সেই তাৰ পৰা নিমখ অকণমান ল'লে, তাৰপিছত এই জালুক আৰু জিৰা পিচা অকণমান দি দিলে ৰঙালাওতে। তাৰপিছত সেই ৰঙালাওখিনি অলৰেডি চয়াবিনখিনি ভাঙি চিঙি টুকুৰা কৰি মিক্স কৰি লোৱা হৈছে। তাৰপিছত এতিয়া মিক্স কৰিব এই ৰঙালাও আৰু আলু বইল কৰাখিনি ধুনীয়াকৈ সানি পিটিকা বনাই ল'ব। আলুখিনিও ভাঙি দিব আৰু এইফালে মা মছলাটো ৰেডি হৈয়ে আছে। এতিয়া ৰঙালাওখিনিৰ ওপৰত চয়াবিনৰ গুড়িখিনি দি দিছে। এতিয়া চয়াবিনখিনি আৰু ৰঙালাও একেলগে মিক্স কৰিব লাগিব, খুব ধুনীয়াকৈ মিক্স কৰিব লাগিব। আৰু ইয়াত কেইটামান বস্তু দিব লগা আছে, চাই থাককচোন ভিডিঅ'টো একেবাৰে শেষলৈকে। আৰু কিবাকিনি বহুতেই দিব লগা আছে, চাওক। এতিয়া এচামুচ কৰি অলপ দিব বেচন। বেচন অলপ দি লৈছে। নাই আৰু অলপ লাগিব, আৰু অলপ দি দিয়া, বাছ হ'ব নেকি? বাছ, এতিয়া মিক্স কৰিব লাগিব গোটেইখিনি, খুব ধুনীয়াকৈ মিক্স কৰিব লাগিব। 2-3 বছৰ হৈ গ'ল এই ৰাইজসকল এই খানাটো নোখোৱা। আজি পটককৈ মনত পেলাই দিলোঁ আৰু ৰান্ধনীয়ে বনাবলৈ ষ্টাৰ্ট কৰিয়েই দিলে। হৈ গ'ল অৱশেষত গোটেইখিনি মিক্স কৰি খুব ধুনীয়াকৈ এতিয়া বনাব লাগিব মাছৰ পিছৰ নিচিনা ধুনীয়াকৈ এটুকুৰাকৈ বনাব লাগিব। এয়া দেখা পাইছে নহয়, ছেম মাছৰ পিছৰ নিচিনা খুব ধুনীয়াকৈ বনাই লৈছে। বাছ, আকৌ কেৰাহীটো পাতিয়েই ল'লে, লৈ আকৌ এতিয়া তেল দি ল'লে। তেলখিনি গৰম হ'বলৈ দিয়া হ'ব অকণমান সময়। তেলটো গৰম হৈ গ'ল যিহেতু, এতিয়া মাছ মানে ডুপ্লিকেট মাছ অলৰেডিটো বনাই লোৱা হৈয়ে গৈছে। এতিয়া ফ্ৰাই কৰা হ'ব এপিচ কৰি খুব ধুনীয়াকৈ। ধুনীয়াকৈ সমান কৰি দিয়া, বাছ। আৰু লুটিয়াবলৈ হ'লেই আৰু বেছি সময় নাই। কি ধুনীয়া মাছৰ পিচ। ৰাইজসকল ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক দেই, স্কিপ নকৰিব। স্কিপ কৰিলে বুজি নাপাব ভালদৰে। ৰাইজসকল, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব দেই। আৰু ভিডিঅ' চাই কেনে পায় জনাবলৈ নাপাহৰিব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব। বাউৰা মাছৰ পিচ, ছেম মাছৰ পিচ হৈছে হেই। কি মজা। আজি এই খানাটো বহুত 2-3 বছৰ ধৰি খোৱা নাই, আজি পটককৈ মনত পেলাই দিলোঁ বুলিহে বনালা, নহ'লে হ'বলা বনালা হ'লে অলৰেডি মাছৰ পিচ ফ্ৰাই কৰি হৈ গ'ল। এয়া দেখা পাইছে কাঁহীত মাছৰ পিচ ৰেডি। সুন্দৰ, একেবাৰে ছেম মাছ, যেনে মিৰিকা মাছ যেনেকুৱা তেনেকুৱা আৰু
আকৌ দিলে তেলত আকৌ পিঁয়াজ দিয়েই ল'লে। এই ৰেচিপিটো বনাওঁতে অকণমান কষ্ট হয় বুলিয়ে ক'ব লাগিব, কষ্ট হয়, অলপ সময়ো লাগে, কিন্তু বনাই খাই বহুতেই বেছি ভাল লাগে, বহুতেই বেছি ভাল লাগে মই ক'লোঁ। এতিয়া গোটেই মা মছলাখিনি দি দিলে, দি এতিয়া অলপ ফ্ৰাই কৰি লোৱা হ'ব। তাৰপিছত ইয়াতে অলপ সময়ৰ পিছতে দি দিয়া হ'ব পিঁয়াজৰ পেষ্টখিনি, এইখিনি পিঁয়াজ এক্সট্ৰাকৈ মিক্সিত গুড়ি কৰি থৈ দিয়া আছিলে, সেইখিনি দি দিলে, দি এতিয়া অলপ সময় ফ্ৰাই হ'বলৈ দিয়া হ'ব। সুন্দৰ, ফ্ৰাইটো হৈ গ'ল অলৰেডি। এতিয়া দি দিলে গৰম পানী। এতিয়া গৰম পানীখিনি দি মিক্স কৰি ধুনীয়াকৈ অলপ সময় উতলিবলৈ দিয়া হ'ব। উতলটো আহিলেই যিহেতু এতিয়া দি দিলে ডুপ্লিকেট মাছৰ পিচখিনি। সুন্দৰ, কি মজা! আজিৰ ৰেচিপিটো বহুতেই বেছি স্পেচিয়েল হৈছে। ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব দেই। বিশেষকৈ কমেণ্ট কৰি জনাব, তেতিয়াহে গম পাম। আৰু এই খানাটো খাই যে এনে মজা লাগে ৰাইজসকল, আমি যেনেদৰে বনাই দেখাইছোঁ তেনেদৰে আপোনালোকেও বনাই খাব, বহুতেই বেছি ভাল লাগে। অৱশেষত দি দিলে মান ধনিয়া, কিছুমানে কয় বঙালী মেমেধু, কিছুমানে কয় মান ধনিয়া। ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। ধন্যবাদ।